নমস্কাৰ বন্ধুসকল, আজি মই দুপৰীয়া সাজত বনালোঁ পচলা, নীলকচু আৰু শুকান মাছ। প্ৰথমতে মই গোটেইখিনি ধুই বাছি কুটি লৈছোঁ। তাৰপিছত আদা নহৰু জলকীয়া পিচি লৈছোঁ। আনফালে মই কেৰাহী গৰম কৰি এইফালে শুকান মাছ অকণমান ভাজি লৈছোঁ। তাৰপিছত অকণমান গৰম পানীত তিয়াই লৈছোঁ যাতে মাছখিনি ঢিলা হৈ লয়। তাৰপিছত কেৰাহীত তেল গৰম, পিঁয়াজ, আদা নহৰু, শুকান জলকীয়া আৰু শুকান মাছখিনি দি পেলাই অকণমান ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজটো মই বেছি ফ্ৰাই নকৰোঁ কাৰণ হাজবেণ্ডে বেছি জ্বলাই দিলে বেয়া পায়। তাৰপিছত তাত মই কুটি থোৱা আদা নহৰুখিনি থৈ দিছোঁ, ভাজি দিলোঁ। দি পেলাই তাৰপাছত মই ইয়াতে জিৰা, ধনিয়া আৰু অকণমান হালধি দি দিছোঁ। তাৰপিছত আৰু অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত তাত মই ইয়াতে পচলাখিনি দি দিলোঁ। অকণমান সময় ভাজি ল'ব। ভাজি লোৱাৰ পিছত তাত অকণমান নিমখ দিলোঁ। মই আকৌ পাহৰি গৈছিলোঁ দেই নিমখ দিবলৈ। তাৰপিছত ভাজি হোৱাৰ পিছত ইয়াতে মই কচুখিনি দি দিলোঁ। কচুখিনিৰে অকণমান সময় ভাজিব লাগিব, 4-5 মিনিটমান ভাজিব লাগিব। তাৰপিছত ভাজি তাত মই ইয়াতে ঢাকোন মাৰি থৈ দিলোঁ। আপোনালোকে কি বনালে বাৰু? তাৰপিছত ইয়াতে অকণমান বিলাহী দি ফ্ৰাই কৰি, বিলাহী দিয়াটো দেখুওৱা নহ'ল বাৰু। তাৰপিছত ইয়াতে অকণমান পানী দি পেলাই উতল অহাৰ পিছত শেষত একেবাৰে জালুকৰ গুড়ি দিব। এয়া মোৰ ৰেডি হৈ গ'ল। একেবাৰে শেষত ইয়াতে ধনিয়া পাত দি পেলাই খোৱাহে কথা দেই। বাই বাই।